हेलो गाइस সকলকে মোৰ আন এটা ব্লগ লৈ স্বাগতম জনাইছো লগতে মাৰ চেনেললৈ স্বাগতম জনাইছো গাইস কি খবৰ আপোনালোকৰ ভাল নে নিশ্চয় ভাল লগতে মোৰো ভাল আপোনালোকৰ লগতে তো গাইস যেন ধৰণে আপোনালোকৰ মাজলৈ নতুন নতুন ব্লগ লৈ ঠিক তেনে ধৰণে আজিও আপোনালোকৰ বাবে মই এটা লৈ আহিছো নতুন ব্লগ তো গাইস আপোনালোকে আশা কৰো শেষলৈকে চাব বুলি আৰু ব্লগটো চাই ভাল পাব বুলি আশা কৰিলো আৰু লগতে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ সাবস্ক্রাইব নকৰাকৈ আঁতৰি নাযাব যদি সাবস্ক্রাইব নকৰাকৈ গুচি যায় তেনেহ'লে বেয়া পাম তো প্লিজ এইটো মোৰ এটা ৰিকুৱেষ্ট সৰু ৰিকুৱেষ্টটো ৰাখিব বুলি মই আশা কৰিছোঁ তো গাইজ বলক পলম নকৰি ষ্টাৰ্ট কৰি দিওঁ ব্লগটো তো ব্লগটো বাহিৰত নহয় ঘৰৰে তো ব্লগ কি কৰোঁ কি নকৰোঁ আজিৰ ব্লগটো কি শেষলৈকে চাই যাওক তেতিয়াহে গম পাব আজিৰ ব্লগটো কি তো বলক পলম কিহৰ এতিয়া মানে ভণ্টিও আহিছে ভণ্টি গা পা ধুই আহিছে তাক আৰু ৰেডি কৰি দিব লাগে ইয়া টিকলু ইয়ে কাপোৰ পিন্ধা নাই পিন্ধা দিবা এতিয়া ভণ্টিক ৰেডি কৰি দিওঁ মানে ভণ্টিক এইকাৰণে ৰেডি কৰি দিওঁ মানে ভণ্টি আমাৰ যিজনী মাজু ভণ্টি সেইজনী আনিবলৈ যাওঁ মানে স্কুলৰ পৰা আনিবলৈ যাব তো আমাৰ এইজনীও মানে পাপাৰ লগত যাবলৈ লাগে আৰু তেনেকেতো এৰো ডিউটি হৈ গৈছে ৰেডি কৰি দিওঁ মানে ভণ্টিক 15 মান ছুটি দিয়ে সেইকাৰণে অলপ মানে 5 মিনিটৰ এডভান্সতে যাব লাগে ন কাৰণ ৰৈ থাকিবলৈ বেয়া লাগে ভাল লাগে নহয় মই ফুটিয়া থৰাই দিলো ready কেতিয়া গাইজ ঘৰত থাকিলে ইটো সিটো কাম ওলায়ে থাকে গোটেই দিনটো ওলায়ে থাকে মানে ঘৰত থাকিলে সুখ শান্তি মানে নিজৰ যদি শান্তিৰো থাকিব খোজে তেনেহ'লে থাকিব নোৱাৰে কাৰণ ইটোৰ পৰা এইটো কাম ওলায়ে থাকে আৰু ঘৰত থকা মানে কাম নাথাকিলেও ঘৰত থাকিলে কাম ওলাই থাকিব আপুনি যদি বাহিৰলৈ যায় তেনেহ'লে কাম নোলায় কিন্তু ঘৰত থাকিলে মানে সৰু সুৰা কাম এটা ওলাবই মানে আৰু বহিও থাকিব যদি কিবা এটা কাম আপোনালোকে দেখি পাব বা কিবা এটা মনত আহিব এইটো কাম আছে সেইটো কাম আছে তেনেকৈ এটা কিবা কিবি নহয় কিবা কাম ওলাই থাকিব ঠিক তেনেধৰণে ঘৰতো মই আছোঁ তো ঘৰত মই থাকিলেও তেনেকৈ কাম ওলাই থাকে তো আজি কামবিলাক কি মানে দেখিছে ইয়া বিছনা চিছনা গোটেই মানে অৱস্থা নাইকিয়া হৈ আছিলে মানে বেড কভাৰ চেড কভাৰ গোটেইখিনি লেতেৰা হৈ আছিলে তো আজি যিহেতু বতৰটো মানে ইমান এটা ভাল কৰা নাছিলে বতৰটো সিমান এটা ভাল কৰা নাছিলে বেয়াই কৰি আছিলে মানে ৰাতিপুৱা পুৰা বৰষুণ তাৰপৰা মই ভাবিলোঁ আজি চাগে গোটেই দিনটো বৰষুণে হ'ব কিন্তু বৰষুণ নহ'ল ৰাতিপুৱা বৰষুণ হৈছে পুৰাই ডাঙৰকৈ বৰষুণ হৈছে মানে য'ত পানী ৰৈ গৈছে তো এতিয়া মানে বৰষুণ এৰি আকৌ ৰ'দ আনিলে তো মই ভাবিছিলোঁ আজি গোটেই দিনটো ডাৱৰীয়া হ'ব কিন্তু ডাৱৰীয়া হোৱা নাই ফৰকাল ধুনীয়া হৈ আছে ৰ'দ দি আছে তো সেই ৰ'দ দেখি আজি বেড কভাৰ চেড কভাৰ গোটেইখিনি ধুই দিলোঁ লেতেৰা হৈ গৈছিলে আৰু দুদিনমান বৰষুণ লাগিয়ে আছিলে মানে এৰাই নাছিলে তো বৰষুণ লাগি থাকিলেতো ঘৰ দুৱাৰ এনেও লেতেৰা হৈ মানে লেতেৰা নহ'লেও লেতেৰা লাগে সেইকাৰণে কাপোৰ কানিখিনি এতিয়া ধুই দিছোঁ তো বলক এইখিনি আজি কৰোঁ মানে ধুই দিছোঁ যিহেতু শুকালে নে নাই শুকোৱা কাপোৰখিনি চাই লওঁ আনি পেলাই আকৌ ভিতৰত পাৰি দিওঁ আৰু তো সৰু ভণ্টি আছিলে সৰু ভণ্টিকো ৰেডি কৰি দিলোঁ ৰেডি কৰাৰ পাছত তাইও গ'ল স্কুল মানে মাজু ভণ্টিক আনিবলৈ গ'ল মানে মাজু ভণ্টিক আনিবলৈ মানে স্কুল দূৰণি আছে তো আনিবলৈ যায় কাপোৰখিনি লৈ আহোঁ তো দেখিছে একদম ধুনীয়াকৈ ৰ'দ ওলাই আছে আৰু ভাল লাগিছে ৰ'দৰ কাৰণে ইফালে দেখিছে কাপোৰ কানিখিনি মেলি দিছোঁ আৰু আমাৰ ঘৰত মানে এতিয়া জেগা কম হৈ গৈছে কাপোৰ মেলিবৰ কাৰণে তো এই ৰাস্তাত মেলি থৈছোঁ মানে ৰাস্তাত ধুনীয়াকৈ ৰ'দ পৰে সেইকাৰণে ৰাস্তাতে মেলি থৈ দিছোঁ আৰু ইফালে দেখিছে তো ধুনীয়াকৈ ৰ'দ পাই এতিয়া শুকাইছে
কাপোৰখিনি শুকাই গৈছে তো এতিয়া সোমাই লওঁ আৰু পটাপট তো গাইছ কাপোৰখিনি লৈ আহিলোঁ এতিয়া কাপোৰখিনি গোটেই পাৰি দিম আৰু মানে এনেকৈ থাকিলে ভাল নালাগে ন এই দেখিছে মানুহ দুনুহ আহিলে ভাল নাপায় সেইকাৰণে এইখিনি গোটেই কমপ্লিটলি মানে ফিনিচিং গোটেই চিজিল কৰি থ'লে ভাল লাগে ন এইখিনি খুলি থওঁ মানে খুলি নথ'লে পোহৰ নপৰে তো এতিয়া ব'লক এই বিচনাখিনি ৰেডি কৰি দিওঁ তো গাইজ ফাইনেলি সকলোখিনি ৰেডি হৈ গ'ল মানে দুখন বিচনা কমপ্লিটলি ৰেডি কৰি দিলোঁ আৰু দেখিছে এইখন এতিয়া দেখি ভাল লাগিছে হয়নে কাৰণ বিচনাখিনি নাপাৰিলে দেখি ভাল নালাগে তো এতিয়া দেখি ভাল লাগিছে তো এনেধৰণে আৰু ঘৰত থাকিলে ইটো সিটো কাম ওলায়ে থাকে কৰি থকা হয়ে আৰু তো গাইজ এতিয়া মানে ভাত পানী খোৱা হোৱা নাই ভাত পানী খাম আৰু ভোক লাগি আহিছে কাৰণ টাইম বেছিকৈ হ'লে মোৰতো ভোক লাগিয়ে যায় আৰু ভোক লাগিলে নাখালেতো মই থাকিব নোৱাৰোঁ মোক খাবই লাগিব আৰু ভোক লাগিলে খাবই লাগে নে কি কয় তো ইফালে আহিলোঁ এইটো ৰুমত দেখিছোঁ দুটামান কাপোৰ থোৱা আছে এইখিনিও ধুই লওঁ আৰু তো গাইজ পটাপট এতিয়া কাপোৰখিনি জাপি লওঁ কাৰণ এইখিনি থৈ দিলে ভাল নালাগে সেইকাৰণে জাপি দিওঁ আৰু একেবাৰে আজৰি কৰি দিওঁ কামখিনি আৰু এইবিলাক কাম থৈ দিলে মানে ভাল নালাগে ন দেখি তো সেইকাৰণে পটাপট কামখিনি আজৰি কৰি দিওঁ আৰু ধুনীয়াকৈ জাপি মেলি সজাই পৰাই ধুনীয়াকৈ থৈ দিওঁ নে কি কয় ঘৰত থাকিলে এনেধৰণে আৰু গোটেই দিনটো পাৰ কৰা হয় নে কি কয় কাৰণ ঘৰততো তেনেকুৱা কাম নাই ঘৰৰ কামখিনিয়ে ওলাই থাকে শেষ কৰি যাওঁ আকৌ ওলাই একেখিনি সদায় একেখিনি কামকে কৰি যাব লগা হয় নে কি কয় তো সেইখিনি কাম কেতিয়াও শেষ নহয় ঘৰৰ কাম কেতিয়াও শেষ নহয় তো গাইজ এনেধৰণে আৰু জীৱনটো চলাই যাব লাগিব নে কি কয় তো গাইজ কাপোৰখিনি মোৰ জাপি হৈ গ'ল সকলোখিনি তো এতিয়া আকৌ আহিছোঁ ইয়ালৈ আহিছোঁ কেলৈ গম পায়নে মই মানে কেইদিনমান পঢ়া নাই কিতাপখিনি মানে আছে তেলি হৈ আছে অলপ চিজিল কৰি দিওঁ আৰু কাৰণ পঢ়া টেবুলখন খেলি মেলি হৈ থাকিলে ভাল নালাগে দেখি
সেইকাৰণে চিজিল কৰি থ'লে ভাল লাগে মানে, আৰু কিতাপ হয় ন, কিতাপখিনি ভালকৈ থ'লে কিমান ধুনীয়া লাগে। টেবুলখনত দেখি মোকতো খুব ভাল লাগে, দূৰণিৰ পৰা দেখিয়ে ভাল লাগে। তো সেইকাৰণে আৰু জাপি মেলি থৈ দিওঁ আৰু, কাৰণ কিতাপ হয় ন, সেইকাৰণে। তো গাইজ আৰু এটা কথা মনত পৰিছে, ৰ'বচোন চাওঁ পাওঁ নে নাপাওঁ। তো পালে মই আপোনালোকক দেখুৱামেই বাৰু, কি বস্তু মই বিচাৰিছোঁ, কি বস্তু এতিয়া উলিয়াম। মানে বহুত দিন চোৱা নাই, এয়া বস্তুটো পাইছোঁ, কিন্তু কি হয় চাওঁ আহক। তো গাইজ বহুত দিনৰ মূৰত আজি মই কিতাপ এখন পাইছোঁ, মানে চিজিল কৰি থাকোঁতে কিতাপ এখন পালোঁ। তো কিতাপৰ মাজত কি আছে মই আপোনালোকক দেখুৱাওঁ আহক। তো কিতাপখন মানে বহুত দিনৰ মূৰত পাইছোঁ। তো কিতাপখনত গাইজ মোৰ কি ক'ম, ইমান ফটো আছে, মানে ফটো কি হ'ল মানে, মই এখন এলবাম আনিম বুলি ভাবিছিলোঁ, কিন্তু এলবামটো আনিব নোৱাৰিলোঁ। তো কিতাপৰ মাজতে ফটো কেইকপি ৰাখি থৈছোঁ। তো গাইজ এই কপি ফটো দেখিছে, এই কপি কোন, মানে এজনী কোন হয় গম পাইছেনে? এজনী ময়ে হয়। মোৰ যিহেতু শান্তি বিয়াতে ফটোখন তুলিছিলোঁ, দেখিছে। ফটোকপি দেখি কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। আৰু কেইকপি ফটো আছে, মানে য'ত ত'ত সোমাই আছে ফটোকেইখন। আৰু এইটো দেখিছে আমাৰ সৰু ভণ্টি, মানে সৰুতে আৰু হৈ আছিলে তেতিয়া ফটো মাৰি থৈছিলোঁ। আকৌ এজনী মোৰ লগৰ আছিলে, ক্লাছমেট, এজনী মোৰ লগৰ আছিলে। এজনী দেখিছে কিমান ক্ষীণ, কেনেকুৱা আছিল, লাজ লাগে এইখিনি ফটো দেখিলে। এইটো ফটো আমাৰ ফাংচন আছিলে স্কুলত, তেতিয়া মাৰি থোৱা আছিলে। আৰু এইটো আমাৰ সৰু ভণ্টি, সৰুৱে আছিলে একদম অকণমান, এইটো আৰু 4-5 দিনমান হৈছিলে আৰু জন্ম হোৱা তেতিয়া ফটো। এইটো আমাৰ মাজু ভণ্টি, দেখিছে ল'ৰাৰ নিচিনা লাগিছে কিন্তু ছোৱালী হয়। আৰু মই দেখিছোঁ চশমা লগাই থৈছোঁ, আৰু ফটোখিনি অলপ বেয়া হৈ গৈছে থৈ মানে। আৰু নাই নেকি, আৰু ফটো নাই। এইখিনিয়ে পালোঁ আৰু আজি বহুত দিনৰ মূৰত। এইখিনি ফটো দেখিলে আৰু নালাগে, কাৰণ ক'ত সেই আগৰখিনি ফটো আৰু এতিয়া ফটো একো মেচেই নকৰে। মানে আগৰখিনি ফটো দেখিলে এতিয়া হাঁহিয়ে উঠে, মানে মেচ নহয় ন, নালাগে যে এইটো আছিলে, এইজনী আছিলে, সি আছিলে, মানে নালাগে আৰু, মানে টোটেলি চেঞ্জ হৈ যায়। সঁচাকৈ মানুহে সময়ৰ লগত, বয়সৰ লগত সকলো চেঞ্জ হৈ যায়, এইটো সঁচা কথা কিন্তু ন। ঠিক তেনেকেই আৰু চবেই চেঞ্জ হয় বাৰু। মন যদি বতৰটোৱে চেঞ্জ হয়, তেনেহ'লে মানুহটো চেঞ্জ হ'বই ন। তো সকলোখিনি তেনেকেই আৰু, চব চেঞ্জতে চলি থাকে, সময় বাগৰি যায়, মানুহ চেঞ্জ হৈ গৈ থাকে। তেনেদৰে আৰু জীৱন এটা চলি শেষ হৈ যায় আৰু, অপেনিঙৰ পৰা খতমলে, নে কি কয়। তো গাইজ আজিলৈ ইমানখিনি আছিল, যিমানখিনি নাছিলে সকলোখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভাল পাইছে বুলি। তো আকৌ আন এটা ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিম, আপোনালোকৰ মৰম চেনেহ ল'বলৈ। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।